নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম 20টা হাঁহ পালন কৰি কিমান টকা প্ৰফিট হয় বা কিমান টকা লাভ হয় বা কিমান টকা খৰচ হয়। তো আজি মই আপোনালোকক পুৰা জনাম, কাৰণ মোৰ ইয়াত 20টা হাঁহ আছে। অৰ্থাৎ 20টা হাঁহ আছিল, 2টা মৰ্টেলিটি হৈছে, এতিয়া 18টা আছে। আৰু এই হাঁহখিনিৰ বয়স আজি 3 মাহ 14 দিন, বিক্ৰী কৰিব পৰা হৈ গৈছে। অহাকালি বা পৰহিৰ ভিতৰত মই বিক্ৰী কৰিম। আৰু বৰ্তমান মোৰ কিমান খৰচ হৈছে আপোনালোকক জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, এই হাঁহকেইটা যদি মই ধৰি লওঁ 20টা হাঁহত কিনি আনিলে 1000 টকা লয়। আৰু ইহঁতক প্ৰথমতে সৰু দানা দিব লাগে। সৰু দানা ইহঁতৰ নামত কমচে কম 10 কিলো লাগিব, কাৰণ 10 কিলো আনিলে মোটামুটি 8 দিনমান যায়। আৰু তাৰপিছত ইহঁতক প্ৰি-ষ্টাৰ্টাৰ দানাটো প্ৰথম 10 দিনমান দিলে হ'ল। তাৰপিছত ষ্টাৰ্টাৰ দানা এটা আছে, সেইটোৰ দাম 2000 টকা বেগ, অৰ্থাৎ 50 কেজি 2000 টকা থাকে। তো ষ্টাৰ্টাৰ দানা লাগিব 1 বেগ। আৰু পোৱালিত যাব 1000, দানাত যাব এফালে 600, 10 কিলোত যিটো প্ৰি-ষ্টাৰ্টাৰ সেইটো 600 টকা লয়, আৰু 1 বেগত 2000, টোটেল খৰচ হ'ব 3600। আৰু ইয়াতৰ নামত যদি মেডিচিন ধৰোঁ, মেডিচিন 400 মান টকাৰ মেডিচিন যাব। তো টোটেল আমাৰ হ'ল 3600 আৰু 400, টোটেল 4000 হ'ল। আৰু ইয়াতৰ নামত ভুচি যাব কমচে কম আমাৰ 1 কুইণ্টেল ভুচি যাব। 1 কুইণ্টেল ভুচি গ'লে 1 কুইণ্টেল ভুচিৰ দাম বৰ্তমান 1000। আৰু টোটেল আমাৰ খৰচ হ'ল কিমান? 5000। আৰু ইয়াৰ মাজে মাজে আপোনালোকে যে ভাত চাত ৰয় না, এই ভাত চাত দিব পাৰে। সেইটো আৰু এক্সট্ৰা, সেইটো আৰু ধৰিব নালাগে, কাৰণ সেইটো আৰু কিনা নাযায়, যিহেতু ৰৱা ভাত চাত দিয়া যায়। আৰু আমাৰ 3 মাহ 14 দিনত বৰ্তমান মোৰ 5000 টকা খৰচ হৈছে। আৰু যদি মই এতিয়া হাঁহকেইটা বিক্ৰী কৰোঁ, যদি এতিয়া দাম কম আছে 450কৈ বিক্ৰী কৰোঁ, তেনেহ'লে 18টা হাঁহৰ দাম 8100 টকা হ'ব। আৰু মোৰ খৰচ হৈছিল কিমান? 5000। আৰু মোৰ প্ৰফিট কিমান হ'ব? 3100 টকা প্ৰফিট হ'ব। 100 টকাটো বাদ দিয়া অন্যান্য, গতিকে 3000 টকা প্ৰফিট। 3 মাহ 14 দিনত 3000 টকা প্ৰফিট, অৰ্থাৎ 20টা হাঁহ পালন কৰি। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ পুহিব পাৰে। আৰু সেই 20টাৰ হিচাপত আপোনালোকে বেছিকৈ পুহিব পাৰে। ধৰি লওক 20টা হাঁহ যদি 5000 টকা খৰচ হয়, 50টা হাঁহ হ'লে মোটামুটি 10000 বা 11000 টকা খৰচ হ'ব। এনেকুৱা হিচাপত আপোনালোকে পালন কৰিব পাৰে। তো মই অহাকালি হাঁহকেইটা বিক্ৰী কৰি দিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।